নাহৰকটীয়াত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ মৃত্যু। নাহৰকটীয়াৰ আলিচিগা গাঁৱৰ ৰোহিণী মেছ নামৰ ব্যক্তিৰ ঘৰত মালিপথাৰ গাঁৱৰ মিখেল মিঞ্জু নামৰ প্ৰায় ৪১ বছৰীয়া লোকজনে পকাৰ কাম কৰিবলৈ গৈছিল। যোৱা ৩১ জুলাইত পুৱা প্ৰায় ১১ বজাত ৰোহিণী মেছৰ ঘৰৰ ওচৰতে ৰাস্তা কাষত ওলমি থকা বৈদ্যুতিক তাঁৰত লাগি ধৰে আৰু ৰোহিণী মেছৰ পুত্ৰ শৰৎ মেছে এনে অৱস্থাত লোকজনক চাই বাঁহৰ লাঠিৰে বিদ্যুৎ তাঁৰৰ পৰা এৰুৱাবলৈ চেষ্টা কৰে। বিদ্যুৎ তাঁৰৰ পৰা এৰুৱাই নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰিছে আৰু নাহৰকটীয়াৰ মালিপথৰস্থিত মৃত লোকজনৰ ঘৰত উপস্থিত হৈ নাহৰকটীয়াৰ আদিবাসী ছাত্ৰ সন্থা বিষয়ববীয়াই ঘটনাটোত উচিত তদন্ত কৰি মৃত পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়। নাহৰকটীয়াৰ পৰা সুব্ৰত লোধৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাহৰকটীয়াৰ আলিচিঙা গাঁৱত যোৱাকালি এটা অতি দুখজনক এটা ঘটনা ঘটিলে। নাহৰকটীয়াৰ বিশেষকৈ জয়পুৰৰ মালিপথাৰ গাঁৱৰ মিখেল মিঞ্জ নামৰ ব্যক্তিজনে আলিচিঙা গাঁৱত জয়পুৰৰ আলিচিঙা গাঁৱত তেওঁ ঘৰ এটাত পকা মিস্ত্ৰীৰ কাম কৰিছিলে আৰু সেই ঘৰখনত তেওঁ কাম কৰি থকা অৱস্থাত সেইটো ঘৰত যেতিয়া কাম কৰিব যায় যোৱাকালি তাত প্ৰায় ১১:১০ বজাত আমি ঘটনাটো গম পাইছোঁ। ১১:১০ বজাত তাত ৰাস্তাত ওলমি থকা বৈদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰি স্পৰ্শত এই ব্যক্তিজনৰ মৃত্যু হৈছে বুলি আমি ইতিমধ্যে জানিব পাইছোঁ। কাৰণ তাৰ লগত থকা আৰু দুজন ব্যক্তিয়ে তাৰ লগত আৰু কাম কৰিছিলে আৰু যাৰ ঘৰত কাম কৰিছিলে সেই ঘৰৰ লোকসকলেও তেওঁলোকে আমাক জনাইছে যে তাত কাৰেণ্টৰ বিদ্যুৎ পৰিবাহী কাৰেণ্ট তাঁৰত লাগি মেলি সেই ব্যক্তিজনৰ মিখেল মিঞ্জ নামৰ ব্যক্তিজনৰ যোৱাকালি দিনত মৃত্যু হৈ গৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু এই ঘটনাটো খবৰ পাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেইবাজন বিষয়ববীয়া আমি আজি তেওঁলোকৰ পৰিয়ালক আজি আমি সাক্ষাৎ কৰিছোঁ। তেওঁলোকৰ পৰিয়ালৰ সাক্ষাৎ ঘটনাটো আমি বুজ লৈছোঁ আৰু ইতিমধ্যে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যিহেতু নেকি আজি নাহৰকটীয়াত ইমান ডাঙৰ এটা ঘটনা ঘটিছিলে। যোৱাকালি নাহৰকটীয়াত ইমান ডাঙৰ এটা ঘটনা ঘটিছিলে, মানুহৰ এজন জীৱন এটা প্ৰাণ নাইকিয়া হৈছে। আজি এই ঘটনা যিহেতু নেকি আমি তেওঁলোকৰ লগত থকা ব্যক্তিসকলৰ পৰা বা সেই ঘৰখনত কাম কৰি থকা সেই ঘৰৰ মালিকৰ পৰা আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু এই কথাটো আমি ক'ব বিচাৰিছোঁ যদি এই ঘটনাটো বৈদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হোৱাৰ কাৰণে যদি মৃত্যু হৈছে এটা উচিত তদন্ত হ'ব লাগে। কাৰ গাফিলতিৰ কাৰণে? আজি এচিবিৰ গাফিলতিৰ কাৰণে এই মানুহজনৰ জীৱন নাইকিয়া হৈছে নেকি? গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰশাসন তথা চৰকাৰক আমি দাবী জনাইছোঁ এই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে আৰু এই ঘটনাটোৰ উচিত তদন্ত কৰি এই পৰিয়ালক মিখেল মিঞ্জ নামৰ ব্যক্তিৰ এই পৰিয়ালক ন্যায় দিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। আপোনাৰ মতে কি কয়? মানুহজন যিহেতু তাত কাম কৰি আছিল, যিজন মালিকৰ ঘৰৰ পৰিয়ালে কৈছে যে হয় তেওঁ সেই তাঁৰটো চুই থকা অৱস্থাত শুকান বাঁহ আনিছিল। আপোনাৰ মতে আপুনি ভাবেনে তেওঁ কাৰেণ্টত শ্বৰ্ট হৈ মৃত্যু? যিহেতু নেকি যোৱাকালিৰ ঘটনাটো স্পটত আমিও নাই তাত, কিন্তু য'ত ঘটনাটো ঘটিছে সেই ঘটনাটোত স্পটত থকা লোকসকলে যি কেইজন তাত স্পটত আছিলে তেওঁলোকে ইতিমধ্যে তেওঁলোকে কৈছে যে তাত ব্যক্তিজনে কাৰেণ্টত যেতিয়া নেকি তেওঁ অচেতন অৱস্থাত আছিলে সেইটো সময়ত তেওঁ ব্যক্তিজনে মিখেল মিঞ্জ নামৰ ব্যক্তিজনৰ হাতত কাৰেণ্ট তাঁৰটো আছিলে আৰু অচেতন হৈ তেওঁ মানুহজন তাত পৰি আছিলে আৰু সেই ব্যক্তিজনক যেতিয়া আঁতৰাব গৈছিলে তেওঁলোকে শুকান বাঁহ লৈ সেই ব্যক্তিজনক কাৰেণ্ট তাঁৰৰ পৰা হাতটো আঁতৰাব কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে। গতিকে আমি এই কথা এটা স্পষ্ট ক'বলৈ এটা আমি চিন্তা কৰিছোঁ বা সন্দেহ এটা আমাৰ মনত উপজিছে কাৰণ তাত থকা লোকসকলে নিশ্চয় সঁচা কথা তেওঁলোকে কৈছে কাৰণ তেওঁলোকে তাত প্ৰত্যক্ষ কৰিছে, তেওঁলোকে ওচৰত তেওঁলোকে আছে আৰু গতিকে আমি এই তেওঁলোকৰ কথা অনুযায়ী আমি ক'ব বিচাৰিছোঁ যে হয়তো পাৰে এইটো এটা কাৰেণ্টৰ কাৰণে বৈদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰাৰ কাৰণে হয়তো পাৰে এইটো ঘটনাটো ঘটিছে। কাৰণ তেওঁলোকে তাৰ ফেমিলি মানুহে কৈছে যিখন ঘৰত কাম কৰিছিলে সেই ঘৰৰ মানুহে কৈছে যে বৈদ্যুৎ পৰিবাহী তাঁৰটো ওলমি আছিলে। গতিকে আমিও এই কথাটো আমি ক'ব বিচাৰিছোঁ যে এইটো হয়তো পাৰে তেওঁলোকে যোনটো কথাটো কৈছে তেওঁলোকৰ কথাৰ ওপৰত আৰু আমাৰ এটা দাবী আছে যে এইটো উচিত তদন্ত এটা হ'ব লাগে, সত্যতা ইয়াত প্ৰকাশ হ'ব লাগিব আৰু এইটো যদি এচিবিৰ গাফিলতিৰ কাৰণে যদি এই ঘটনাটো ঘটিছে এচিবিৰ বিষয়ববীয়াসকলৰ ওপৰত কিন্তু প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লাগি আছে দাদা তাৰপিছত লগালগ মই চিঞৰি দিলোঁ, চিঞৰি দিয়াৰ পিছত যোগালীকেইটাও আহিলে, ওচৰৰ মানুহবোৰো আহিলে, আহি কিনে তাৰপিছত দাদাক এৰাব গ'লোঁ। এৰাই দিলে আমি নিজে চলিলেতো নিজেও লাগি যাম, সেইকাৰণে বাঁহ এডাল লৈ আনিব গ'লোঁ। তেওঁলোক বাঁহডাল দি আমি কাৰেণ্টডালত মাৰি দিলোঁ, মাৰি কিনে আমি দাদাক লৈ কিনে আমাৰ বিচনাতে শুৱাই দিলোঁগৈ। তাতে তেওঁলোকে ভৰি চৰি মালিচ কৰি দিলে। তাৰপিছত 108 ফোন মাৰি দিলোঁ বাৰু, তাৰ পৰাই ফোন মাৰি দিলোঁ। সেনেকৈ 108 আহোঁতে দেৰি হৈছে কাৰণে মোৰ গাড়ীতে লৈ যাওঁ বুলি ক'লোঁ। ওচৰৰ মানুহো মাতি দিলোঁ আমি।
ওচৰৰ মানুহখিনিও তুলি নিদিলে এতিয়া এনেকৈ দাঙিবও নাই পোৱা দাদা বহুত গধুৰ সেইকাৰণে দাদা দাঙিবও নাই পোৱা আমি এনেকৈ 108 পোৱাৰ পিছতো আমাৰ দেউতাও পালে সেই তেতিয়ালৈকে আৰু ওচৰৰ বৰ্তাজনো আছিলে বৰ্তাজনকে ধৰি কিনে আমি গোটেইকেইটা 4টা মানুহে যেনে তেনে কৰি কিনে 108খনত উঠালোঁ উঠাই কিনে সেনেকৈ লৈ গ'লোগৈ আৰু মেডিকেললৈ লৈ গ'লোঁ তাতে আৰু তেওঁ হেৰি হ'ল মৃত্যু হ'ল বুলি ঘোষণা হ'ল তাত তেওঁ মানে তোমাৰ মতে কি কয় মানুহজন কাৰেণ্টত লগা নে কাৰেণ্টত লাগিলে দেখি আছে চবেই মানুহে দেখিছে কাৰেণ্টত লগাই দেখিছে কাৰণ লাগি কিনে হেৰি হৈ আছে হাতৰ মুঠি লৈ আছিলে তো একদম কাৰেণ্টে সেইডাল ধৰি কিনে পূৰা মুঠি কাঢ়ি আছিলে আমি এনে সেইডালে মাৰি কিনে আছোঁ ন বাঁহডালে আমি এষাৰ কথা শুনিছিলোঁ তুমি মেডিকেল গৈছিলা নেকি মেডিকেল গৈছিলোঁ তাত কৈছিলে যে কিবা প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা তেনেকুৱা কিবা কৈছিলে নেকি না আমাৰ প্ৰেছাৰ ষ্ট্ৰ'কৰ কথা একো কোৱা নাই কাৰেণ্টৰ কথাই কৈছে কাৰেণ্টৰ কথা কৈছিলে ন আৰু সেইডাল প্ৰথমতে ডেড ৱাই বুলি কৈ থৈছিলে চবেই সেইকাৰণে তেওঁ চুইত লৈ গৈছে ডেড ৱাই বুলি ভাবিয়ে চুইত লৈ গৈছে কিন্তু কাৰেণ্ট আহি আছিলে আৰু পিছত আহি কিনে আমি আকৌ তেওঁলোকক স্পটত লগ পালোহি নহয় কাৰেণ্টৰ মানে এপিডিচিএলৰ মানুহ তেওঁক দাদাৰ ককাইকো সুধিলে কাৰেণ্ট আছিলে নাই কাৰেণ্ট আছে আমি আহি কিনে আকৌ চেক কৰোঁতে কাৰেণ্ট আছে বুলি ক'লে সেই তেওঁলোকে এপিডিচিএলৰ মানুহে মানে প্ৰথমতে সেইটো তেওঁক ডেড ৱাই বুলি কৈছিলে কিন্তু পিছত